নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ আজি আৰু কাইলৈ বন্ধ নাথাকে পেট্ৰল পাম্পসমূহ পেট্ৰল পাম্প বন্ধৰ কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে তেল কোম্পানীৰ সৈতে হোৱা বৈঠকৰ অন্তত উত্তৰ পূব ডিলাৰ এছ'চিয়েশ্যনৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত পেট্ৰল পাম্প বন্ধৰ কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে তৈল কোম্পানীৰ সৈতে উত্তৰ পূব ডিলাৰ এছ'চিয়েশ্যনৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকৰ অন্তত পেট্ৰল পাম্প বন্ধৰ কাৰ্যসূচী বাতিল কৰা হৈছে আৰু এই সন্দৰ্ভত অহা 15 এপ্ৰিলত দাবীসমূহক লৈ পুনৰ অনুষ্ঠিত হ'ব আলোচনা এই খবৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এইবাৰ জুবিন নটিয়ালৰ অনুষ্ঠানৰ নামত প্ৰবঞ্চনা লাখ লাখ টকা সংগ্ৰহ কৰি আয়োজক কমিটিৰ পলায়ন ঘটনা সন্দৰ্ভত আটক কৰা হৈছে এগৰাকী যুৱতীক নেহেৰু ষ্টেডিয়ামত জুবিন নটিয়ালৰ সংগীত অনুষ্ঠান বাতিল নেহেৰু ষ্টেডিয়ামত 29 মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল সংগীত অনুষ্ঠানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ আৰু লাখ লাখ টকা সংগ্ৰহ কৰাৰ পিছতে এতিয়া অন্তৰ্ধান হৈছে আয়োজক সমিতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰিছে মৌচুমী বৰা নামৰ এগৰাকী যুৱতীক পানীখাইটিৰ পৰা আৰক্ষীয়ে আটক কৰে মৌচুমী বৰাক আৰু বৰ্তমান পাণবজাৰ মহিলা থানালৈ লৈ যোৱা হৈছে মৌচুমী বৰাক দা অৰ্নেট হোটেলৰ পৰাও পলায়ন কৰে অনুষ্ঠানটোৰ মেনেজাৰে 3 দিনৰ পৰা দা অৰ্নেট হোটেলত বাহৰ পাতি আছিল এই আয়োজক সমিতিৰ এজন মেনেজাৰে আৰু হোটেলৰ বিল পৰিশোধ নকৰাকৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে মেনেজাৰগৰাকীৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত নেহেৰু ষ্টেডিয়ামৰ সন্মুখত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান এতিয়াৰ পৰা লকআপত থকা আসামীৰ সুৰক্ষাৰ দায়িত্ব ল'ব লাগিব আৰক্ষী বিষয়াই আসামীৰ লগত কিবা অঘটন হলে দোষী সাব্যস্ত হ'ব সেই থানাৰ আৰক্ষী এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান এতিয়াৰ পৰা লকআপত থকা আসামীৰ সুৰক্ষাৰ দায়িত্ব ল'ব লাগিব আৰক্ষী বিষয়াই আসামীৰ লগত কিবা অঘটন হলে দোষী সাব্যস্ত হ'ব সেই থানাৰ আৰক্ষী উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দিলে গুৰুত্বপূৰ্ণ ৰায়দান লকআপত থকা আসামীৰ কিবা হলে দায়ী হ'ব আৰক্ষী যিখন আৰক্ষী চকীত আসামী থাকিব তাৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব সংশ্লিষ্ট থানাৰ আৰক্ষীয়ে আৰু আসামীৰ যদি লকআপত মৃত্যু হয় তাৰ বাবে দায়ী হ'ব দায়িত্বত থকা আৰক্ষী বিষয়া আৰু অভিযুক্ত আৰক্ষী বিষয়াই তাৰ বাবে সহজে লাভ নকৰিব জামিন আসামীৰ সুৰক্ষাক লৈ এইবাৰ কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু সঞ্জয় কুমাৰ বিচাৰপীঠৰ এই ৰায়দান বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী 31 মাৰ্চ অৰ্থাৎ কাইলৈ অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে কাইলৈ অসমৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে লগতে অহা 3 এপ্ৰিললৈকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ এই আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ আমেৰিকা জাৰ্মানীৰ পাছত এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ মাত মাতিছে ৰাষ্ট্ৰসংঘই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে নিৰ্বাচনৰ সময়ছোৱাত ভাৰতত নাগৰিকৰ ৰাজনৈতিক আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষা হ'ব লাগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই নিৰ্বাচনৰ সময়ছোৱাত ভাৰতত নাগৰিকৰ ৰাজনৈতিক আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষা হ'ব লাগে এই মন্তব্য ৰাষ্ট্ৰসংঘৰ সকলোৱে যাতে নিৰ্বাচনত মুক্ত পৰিৱেশত ভোটদান কৰিব পাৰে তাৰো আশা কৰিছে ৰাষ্ট্ৰসংঘই ভাৰতত শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ইউএনৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছৰ মুখপাত্ৰৰ এই মন্তব্য ইয়াৰ পূৰ্বে আমেৰিকা আৰু জাৰ্মানীয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল
আৰু কেজৰিৱালৰ গ্ৰেপ্তাৰৰ লগতে কংগ্ৰেছৰ বেংক একাউণ্ট বন্ধ কৰাক লৈ সৰব হৈ পৰিছে আমেৰিকা আৰু জাৰ্মানী। বেংক একাউণ্ট সিল কৰি দিয়াৰ ফলত নিৰ্বাচন খেলিবলৈ কংগ্ৰেছ সমস্যাত পৰিব বুলি উল্লেখ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীয়ে। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ পিছতে দিল্লীৰ ৰুখত পৰিছিল আমেৰিকা আৰু জাৰ্মানীৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ। দুয়ো দেশৰ কূটনীতিবিদক তলব কৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ সকীয়াই দিছিল দিল্লীয়ে। পৰৱৰ্তী খবৰ, গুগল পে ফোনপে ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা পেট্ৰল পাম্পত নচলিব গুগল পে ফোনপে। তেল ভৰাবলৈ আপুনি হাতত লৈ আহিব লাগিব নগদ ধন। এই সন্দৰ্ভত পেট্ৰল পাম্পলৈ কঠোৰ নিৰ্দেশনা তেল কোম্পানীসমূহৰ। পেট্ৰল পাম্পত লেনদেনৰ সময়ত সন্মুখীন হ'ব ব্যাপক অসুবিধাৰ। পেট্ৰল পাম্পত এতিয়াৰ পৰা নচলিব গুগল পে ফোনপে। তেল ভৰাবলৈ আপুনি হাতত লৈ আহিব লাগিব নগদ ধন। পেট্ৰল পাম্পত বন্ধ হ'ব ডিজিটেল পেমেণ্ট ছিষ্টেম। এই সন্দৰ্ভত সকলো পেট্ৰল পাম্পলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে তেল কোম্পানীসমূহে। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এইবাৰ মাতাব্বৰে ভূমি দখল কৰিবলৈ আহোঁতে চলিল গুলী আৰু তাৰ পিছতে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত পুনৰ গুলীচালনাৰ ঘটনা। এইবাৰ মাতাব্বৰে ভূমি দখল কৰিবলৈ আহোঁতে চলিল গুলীচালনা। 4জনীয়া মাতাব্বৰৰ দলে ভূমি দখল কৰিবলৈ আহি চলালে সন্ত্ৰাস। এই ঘটনা সংঘটিত হৈছে ধিঙৰ উদামতলাত। মাতাব্বৰৰ নেতৃত্বত লোৱা লোকজনৰ নাম হৈছে জিয়াবুল। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈ ধিং আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখযোগ্য যে মুকলিভাৱে গুলী ফুটাই সন্ত্ৰাস চলোৱাক লৈ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ডৰ লগতে অন্যান্য চৰকাৰী সা সুবিধা নোপোৱা লোকৰ ঘৰলৈ এইবাৰ যাব বিজেপিৰ নেতাকৰ্মী আৰু ঘৰত গৈ লিখি আনিব তেওঁলোকৰ নাম আৰু পৰৱৰ্তী সময়ত সেই লোকসকলক দিয়া হ'ব চৰকাৰী আঁচনিৰ সুবিধা। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। এইবাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে গুৰুত্ব দিব অসমৰ আৰ্থ-সামাজিক সমীক্ষাত। 5টাকৈ চৰকাৰী আঁচনিক লৈ চলোৱা হ'ব আৰ্থ-সামাজিক সমীক্ষা। কোন কোন ৰেচন কাৰ্ড থকা পৰিয়ালে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনি, তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। কোন কোন ছাত্ৰ ছাত্ৰীয়ে অহা বৰ্ষত কলেজ ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব তাৰো তথ্য সংগ্ৰহ কৰিব। কোন কোন পৰিয়ালৰ মুৰব্বীক জীৱন বীমা দিব লাগে তাৰ তালিকা প্ৰস্তুত কৰা হ'ব। কোনটো ৰাস্তা পকীকৰণ হোৱা নাই তাৰ তথ্য সংগ্ৰহ কৰিব। কোন কোন নামঘৰে এতিয়ালৈকে লাভ কৰা নাই অসম দৰ্শন আঁচনি তাৰ তথ্য সংগ্ৰহ কৰিব। পৰৱৰ্তী সময়ত এই লোকসকলে এই আঁচনিৰ অধীনত সামৰি লোৱাৰ বাবে চেষ্টা কৰা হ'ব। অহা 1-2 তাৰিখৰ পৰাই এই সমীক্ষা চলাব বিজেপিৰ কৰ্মকৰ্তাসকলে। প্ৰতিজন ভোটাৰৰ ঘৰলৈ যাব বিজেপিৰ কাৰ্যকৰ্তাসকল। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।